ভিডিঅ' চাম কেনেকৈ এইবিলাক প্ৰব্লেম ইণ্টেৰিয়ৰ ৱালছত, ঘৰৰ ভিতৰৰ ৱালছবিলাকত, বাথৰুমৰ কাষৰ ৱালছ, বেচিনৰ কাষৰ ৱাল, পাকঘৰৰ ৱাল, বাথৰুমৰ প্ৰব্লেম নাই, কিন্তু বাথৰুমৰ কাষৰ ৱালটো দেখিছা, এইবিলাক প্ৰব্লেম কেনেকৈ চল্ভ কৰে। অকল ডেম্পৰ কাৰণে গোটেই ঘৰটোতেই অকল প্ৰব্লেম, এনেকুৱা প্ৰব্লেম, কালাৰ উঠি আহিছে, পাপৰ নিচিনাকে উঠি আহিছে কালাৰবিলাক, চূণৰ নিচিনাকে পাউডাৰ ওলাই আহিছে, এইবিলাক প্ৰব্লেম ডেমনেছৰ কাৰণে। তো আজি আমি চাম এই প্ৰব্লেমবিলাক আমি কেনেকৈ ঠিক কৰিব লাগে, কেনেকৈ ঠিক কৰোঁ আমি এইটো প্ৰব্লেম, তাৰ বিষয়ে আজি এটা এপ্লিকেশ্যন ট্ৰেইনিং কৰাম আমি পেইণ্টাৰসকলক। তো প্ৰথমে আমি কি কৰিব লাগিব, এই দেখিছে ইয়াত পাপৰ লাগি আছিল, এইখিনি পাপৰ নিচিনাকে উঠি আহিছে, তাৰপিছত এইখিনি আমি চাফা কৰিছোঁ আৰু কৰা হ'ব, তললৈকে একদম চাফা কৰা হ'ব, মানে আমি আপ টু প্লাষ্টাৰ লেভেল গোটেইখিনি উঠাই পেলাম, আপ টু প্লাষ্টাৰ লেভেল গোটেইখিনি উঠাই পেলাম। তাত আমি আমাৰ এছিয়ান পেইণ্টৰ হাইড্ৰলক এক্সট্ৰিম যোনটো প্ৰডাক্ট সেইটো এপ্লাই কৰিছোঁ। তো কেনেকৈ এপ্লাই কৰিব লাগে, কি কি মেজাৰ্ছ ল'ব লাগে, আহক চাওঁ ভিডিঅ'। এনেকৈ আমি এইটো লেয়াৰ উঠাই ল'ব লাগিব, দেখিছে আপোনালোকে, তেওঁলোকে প্লাষ্টাৰলৈকে যি যি কোটিং কৰা আছিল, পুটি এমালচাম চব পেঞ্চিল উঠাই পেলাই চফা কৰি আছে, ব্ৰাছেৰে চফা কৰি আছে। তো এনেকৈ যেতিয়া চাৰ্ফেচটো ৰেডি হ'ব, তাৰপিছত আমি এই ৱাটাৰ প্ৰুফিং কোটিংটো এপ্লাই কৰিম ইয়াত। মিটাৰ আৰু এইটোৰে আমি ৱালত কিমান পাৰ্চেণ্ট মইশ্চাৰ আছে, মানে কিমানখিনি ডেম্প হৈছে ৱালটো, সেইটো গম পাব পাৰোঁ। আৰু মইশ্চাৰ মিটাৰে চেক কৰি পেলাই মইশ্চাৰ কণ্টেণ্টটো আমি জানি লোৱাটো ভাল, আৰু তাৰপিছতহে আমি প্ৰডাক্ট চিলেক্ট কৰিব লাগে যে কোনটো প্ৰডাক্টেৰে আমি এই গোটেই প্ৰব্লেমখিনি ঠিক কৰিম, কাৰণ এইটো জানি পেলাই কৰিলেহে আমি ভাল ফলাফলটো পাম। 4 ইঞ্চি ব্ৰাছ তেওঁলোকে আনিছে আৰু এই ব্ৰাছেৰে ইয়াত দুটা কোটিং কৰা হ'ব। দুটা কোটিঙৰ মাজত সময়ৰ ব্যৱধান 4 ঘণ্টা মিনিমাম। তো আনডাইলুটেড দুটা কোটিং হ'ব আৰু 1 লিটাৰ এই প্ৰডাক্টটোৰে 20 স্কোৱাৰ ফিট এৰিয়াত তেওঁলোকে লগাব পাৰে। গতিকে আপোনালোকে এনেকুৱা এটা কোটিং কৰাৰ পিছত এনেকুৱা দেখা যাব, আৰু ছেকেণ্ড যোনটো কোট হ'ব সেইটো 4 ঘণ্টা মিনিমাম গেপ ৰাখি পেলাই মাৰিব লাগিব। 4 ঘণ্টাৰ পিছত ছেকেণ্ড কোট মাৰি দিলে ইয়াত ধুনীয়া এটা ইলাষ্টিক ফিল্ম ক্ৰিয়েট হ'ব, যোনটো ফিল্মে আপোনাৰ পানী চিপেজ হোৱা বা পানী ডেমনেছ হোৱাৰ পৰা বচাব। আপোনাৰ ইয়াৰ ওপৰৰ কোটিং যোনকেইটা আহিব, পুটি কোট আহিব, এইটো এপ্লাই কৰি 2 কোট পুটি কৰিবই লাগিব, মেণ্ডেটৰী 2 কোট পুটি কৰি তাৰপিছত পেইণ্ট কৰিব লাগিব। তো ৱাৰেণ্টি 5 বছৰ আছে এইটো প্ৰডাক্টত, আৰু এইটো এনেকৈ এপ্লাই কৰি 2টা কোট কৰি পেলাই পুটি কৰিবই লাগিব, পুটি কৰি পেলাই তাৰপিছত পেইণ্ট কৰিলেহে এই ৱাৰেণ্টিৰ কাৰণে ইলিজিবল হ'ব। গতিকে এনেকৈ এইটো প্ৰব্লেমৰ চলিউশ্যন। এইবিলাক চূণৰ নিচিনা পাউডাৰ ওলোৱা, পাপৰিৰ নিচিনা ৰং খহি অহা, ডেম্প হৈ যোৱা, ৱাল কালাৰ ডিছকালাৰ হৈ যোৱা, তো এইবিলাক প্ৰব্লেমৰ পৰা পৰিত্ৰাণ পাবলৈ এনেধৰণে এইটো কোটিং কৰিব লাগিব। 2টা কোট কৰি দিলে 5 বছৰৰ কাৰণে ৱাৰেণ্টিত আহি যাব। তো আশা কৰিছোঁ ভাল পাইছে আপোনালোকে ভিডিঅ'টো। থেংক ইউ।